নেপালীসকলৰ পৰম্পৰাগতভাৱে চলি অহা এক লোক উৎসৱ তীজ উৎসৱ। আধ্যাত্মিক আৰু সামাজিক ভাৱনাৰ সৈতে জড়িত এই তীজ উৎসৱ প্ৰতি বছৰে সমগ্ৰ দেশে ভাদ মাহৰ শ্লোক তৃতীয়ৰ দিনা উদযাপন কৰে। এই উৎসৱ তাৰ সমান্তৰালকৈ বুধবাৰে মহানগৰীৰ পল্টন বজাৰৰ মণিকুমাৰ চুব্বা ভৱনত অসম গোৰ্খা সন্মিলন কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত উদযাপন কৰা হয়। এই উৎসৱ অসম গোৰ্খা সন্মিলন কামৰূপ মহানগৰ জিলা সমিতি অন্তৰ্গত আজি কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় মণিকুমাৰ চুব্বা ভৱনত আমাৰ গোৰ্খাসকলৰ ডাঙৰ পৰ্ব তীজ। এনে তীজ আমাৰ 6 তাৰিখ গ'ল, কিন্তু 6 তাৰিখটো আমাৰ ভণ্টিসকল চব ব্যস্ত থাকে। এনেকুৱা পৰ্ব এইখন যে আপোনালোকে জানে গোৰ্খাসকলে ভণ্টি বাইদেউ বিয়া যেতিয়া দিয়ে তেতিয়া ভৰি ধুই পানী খায়। আপোনালোকে গম পায় নে নাই নাজানো। আমাৰ কি হয়, মহিলাসকল শ্ৰদ্ধেয় বাই ভণ্টি সকলো লক্ষ্মী তুল্য। তেখেতসকলৰ যেতিয়া বিয়া দি আমি দিম, বিয়াৰ পিছত প্ৰত্যেক বছৰ হৰিতালিকাত ব্ৰতৰ দিনা ঠিক আগমুহূৰ্তত তেওঁ য'তেই নাথাকক কিয় ঘৰলৈ লৈ অহা হয়। মাকৰ ঘৰত বা দাদাৰ ঘৰত লৈ অহা হয়, দেউতাৰ ঘৰলৈ আনি তেওঁলোকে আহি নিজৰ বিয়াৰ আগৰ যিবিলাক বন্ধু বান্ধৱ আছিল সকলোতো আহিব, তেওঁলোকৰ চাহ চিনাকি ফূৰ্তি কৰিব আৰু হৰিতালিকা ব্ৰত পালন কৰে। সেইদিনা হৰিতালিকা ব্ৰতৰ মূল উদ্দেশ্য হ'ল শিৱৰ পূজা হয়, পাৰ্বতী আৰু শিৱৰ পূজা হয়। যেনে বিবাহিত মহিলাসকলে শিৱ পাৰ্বতীৰ নিচিনাকৈ নিজৰ জীৱন যাপন তেওঁলোকে কামনা কৰে, আৰু যিবিলাক অবিবাহিত মহিলাসকল থাকে গোৰ্খা জাতিৰ, তেওঁলোকে শিৱৰ নিচিনা অৰ্থাৎ বিষ্ণুৰ নিচিনা বৰ পাবলৈ তেওঁলোকে ব্ৰত ৰাখে। গতিকে এই পৰ্বত আমাৰ গোৰ্খাসকলে ডাঙৰকৈ পাতে আৰু সকলোৱে এনেকৈ মঞ্চ বনায়। আগততো মন্দিৰে কৰিছিলে, আজিকালি মঞ্চৰ দ্বাৰা বিভিন্ন ডাঙৰ ডাঙৰ মঞ্চত এই হৰিতালিকা ব্ৰতত তীজ এটা আৰু সাংস্কৃতিক যিটো আমাৰ কাৰ্যক্ৰম থাকে সেই কাৰ্যক্ৰমটো অনুষ্ঠান হয়। মহিলাসকলে গীতৰ তালে তালে নৃত্য পৰিৱেশন কৰি আনন্দমুখৰ কৰি তোলে সমগ্ৰ পৰিৱেশ। তেওঁলোকৰ ধাৰণা এই গীতবোৰ বিশেষকৈ লোকজীৱনৰ গীত। আনহাতে নেপালী সমাজৰ বিশ্বাস এই উৎসৱে পিতৃ মাতৃ ভায়েক ককায়েকৰ প্ৰতি নাৰীসকলক চেনেহৰ দলেৰে বান্ধি ৰাখে। সঁচাকৈ ক'লে গোৰ্খা নাতিৰ জন্মৰ পৰা মৃত্যুলৈকে যেতিয়ালৈকে জীয়াই থাকিম, তীজ উৎসৱৰ যিটো মৰম স্নেহ পতিব্ৰতা যিটো এটা ধৰ্ম আৰু এই মুখ্য পৰ্বক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেয়ে আজি কেন্দ্ৰীয় কমিটিৰ মুখ্য কাৰ্যালয়ত আমাৰ কামৰূপ জিলাৰ সভাপতিদেৱে সকলো মহিলাকে কামৰূপ জিলাৰ আজি তীজ বিদায় হ'লেও তেওঁ নিমন্ত্ৰণ দিছে আমাক। তীজ পালন কৰি নৃত্য গীতৰ মাজেদি আমি দুখ সুখ দেখুৱাম, লগতে আমি সকলোৱে মিলিজুলি একেলগে এসাঁজ খাওঁ বুলি এয়া ভাৱতে এখেতে আমি সকলোকে মাতিছে। গতিকে আমাৰ তীজ যিটো পৰ্ব, এই পৰ্বৰ লগত 3টা বস্তু জড়িত হৈ আছে: ধাৰ্মিক, সাংস্কৃতিক, লগতে বিজ্ঞান। গতিকে আমি ধাৰ্মিক ক'ত বুলি যদি আপুনি মোক প্ৰশ্ন কৰিব বিচাৰে, ক'ব বিচাৰোঁ শিৱ আৰু পাৰ্বতীক পূজা যেতিয়া ব্ৰত লৈ পূজা কৰোঁ, তেতিয়া আমাৰ এজনী কোনো মহিলাই, কোনো নাৰী জাতিয়ে এক টোপাল পানী মুখত নিদিয়াকৈ এই ব্ৰত পালন কৰে। আমি তীজৰ ব্ৰত লোৱাৰ কাৰণ শিৱ আৰু পাৰ্বতীৰ নিচিনা আমাৰ পতি আৰু পত্নীৰ যোৰা সদায় হওক। আমাৰ ছোৱালীবিলাকে অবিবাহিত তেওঁলোকেও এই ব্ৰত পালন কৰে, যাতে শিৱ ভগৱানৰ নিচিনা বৰ আমি পাওঁ বুলি আশাত এই দিনটোত আমি গোটেইখিনি পাহৰি স্বৰ্গত থকা পতিদেৱকো আমি স্মৰণ কৰোঁ। সঁচাকৈ ক'লে আমাৰ অভিভাৱক হিচাপে
আঁকোৱালি লৈছোঁ। আজি আমি সকলোৱে প্ৰতিশ্ৰুতি দিছোঁ এই পৰৱতে, আজি এই বিদায় তীজতে। গতিকে অহা কেইদিনত আমি সকলো নাৰী জাতিয়ে আমাৰ মাইতী এওঁৱে হওক বুলি এওঁক আঁকোৱালি লৈছোঁ। ধন্যবাদ।